হেল্ল' এভৰিৱান আজি তোমাক ডিভিজন থ্ৰী এটা দি আছোঁ ডিভিজন মানে কি আমি যদি সংখ্যা এটা 161 লেখা আছে এইটো 7 হাতেৰে যদি আমি হৰণ কৰিব লাগে হাতৰ বিভাজ্যত মেক্সিমাম ষ্টুডেণ্টৰ আমাৰ খেলি মেলি থাকে এতিয়া 2 3 5 এইবিলাকৰ বিভাজ্য আমি জানো হাতটোত য'ত লাগি যায় হাত কেনেকৈ বিভাজ্য এতিয়া তোমাক শ্বৰ্ট ট্ৰিক কৈছোঁ হাতৰ বিভাজ্য হ'লে এইটো কি কৰবা এইটো চাবা এই একক স্থানত কিমান আছে এইটো চাবা 1 আছে ইয়াৰ লগত 2 পূৰণ কৰি দিবা মানে এইটোৰ লগত 2 পূৰণ কিমান 2 কিমান হ'ব 2 এইটো সলত থাকি গেল 16 আছে এটা একৰ লগত 2 পূৰণ কৰি কিমান 2 গুণ 2 এখনৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ল 14 তো হাতেৰে কি হয় হৰণ যায় তাৰমানে কি গোটেই সংখ্যাটো হাতেৰে কি হ'ব বিভাজ্য ঠিক একেদৰে এইটো যদি চাওঁ এইটো 1 আছে একৰ লগত 2 পূৰণ যদি কৰি দিওঁ আমি কিমান পাম 30 থাকি গেল 2 গুণ কিমান 2 30 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 28 হাতেৰে বিভাজ্য হয় গতিকে এইটো এই গোটেইটো হাতেৰে বিভাজ্য এটা তোমাক মই এটা দিছো চাবা 203 এইটো হাতেৰে বিভাজ্য হয় নে নাই এইটো তুমি হল কৰি কেনে মই কমেন্টত এনসাৰটো ক'বা হয় নে নহয় ওকে বুজি পালা ইজি